Hello students, আজি আমি কারেন্ট এফেয়ার্সৰ এটা টপিক লৈ আহিছো। আজিৰ আমাৰ টপিকটো হ'ল আছামিজ ফিল্ম জুইফুল ৰিচিভ 72nd নেশ্যনেল এৱাৰ্ড। তো ৰিসেন্টলি আমাৰ কি হ'ল 72nd নেশ্যনেল এৱাৰ্ড এনাউন্স কৰা হৈছে আৰু এই 72nd নেশ্যনেল এৱাৰ্ডত আমাৰ এখন অসমীয়া চিনেমা জুইফুল ইয়াতে জুইফুলৰ ছবিটো দিয়া হৈছে। এই চিনেমাখনে ৰজত কমল এৱাৰ্ড পাব সক্ষম হয়। চাওঁ আমি কি কি আছে ইয়াতে। জুইফুল ওন Rajat Kamal Award for Best Assamese Film at the 72nd National Film for the year 2024. আমাৰ এইবাৰৰ 2026ত যিখিনি এৱাৰ্ড দিয়া হৈছে নেশ্যনেল ফিল্ম এৱাৰ্ড, এইটো 72nd ভাৰ্চন আছিলে, 72তম ইয়াৰ এডিশ্যন আছিলে আৰু 2024 ইয়াৰটোৰ কাৰণে দিয়া হৈছিল। মানে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে 31 ডিচেম্বৰলৈকে যিমানখিনি মুভিজ ৰিলিজ হৈছিলে সেইখিনি মুভিজৰ ওপৰত আমাৰ এই এৱাৰ্ডটো দিয়া হৈছে। আৰু অসমীয়া চিনেমা যিখন আছে জুইফুল, এই ফিল্মখনে ইয়াতে ৰজত কমল এৱাৰ্ড পাব সক্ষম হয়। আমাৰ ইয়াতে দুটা কেটেগৰীত দিয়া হয় এৱাৰ্ডটো। এটা হ'ল আমাৰ স্বৰ্ণ কমল বুলি কোৱা হয়, স্বৰ্ণ কমল বুলি কোৱা হয়, আৰু এটা আছে আমাৰ কি ৰজত কমল। এই দুটা কেটেগৰীত কি কৰা হয়, আমাৰ নেশ্যনেল এৱাৰ্ডছ দিয়া হয়। আচ্ছা, এতিয়া আৰু আছে কি চাওঁ যে previously owned by Rangatapu 1982 in 71st National Award 2023 আৰু 2023 কাৰণে যিখিনি এৱাৰ্ডছ দিয়া হৈছিলে তাৰে ভিতৰত আমাৰ অসমীয়া চিনেমা ৰঙাটাপু 1982 এই চিনেমাখনে 71st যিটো নেশ্যনেল এৱাৰ্ডছৰ এডিশ্যন আছিলে, মানে ইয়াৰ আগৰটো 2023 কাৰণে দিয়া হৈছিলে। আৰু তাতে ৰঙাটাপু 1982খন আমাৰ বেষ্ট ফিচাৰ ফিল্ম, বেষ্ট আছামিজ ফিল্ম হিচাপে আমাৰ কি হয় নেশ্যনেল এৱাৰ্ড ৰিচিভ কৰে ৰজত কমল বঁটা। আৰু আমাৰ যিখন জুইফুল আছে, জুইফুলখন কোনে ডাইৰেক্টেড কৰে, ডাইৰেক্টেড বাই ভেটেৰান এক্টৰ এণ্ড ডাইৰেক্টৰ যদুমণি দত্তৰ দ্বাৰা এই জুইফুল যিখন চিনেমা আছে, এই জুইফুল চিনেমাখন কি কৰা হয়, ডাইৰেক্ট কৰা হয়। নেক্সট আছে আমাৰ দ্য ফিল্ম সেটস ইন দ্য বেকড্ৰপ অফ আছাম নাগালেণ্ড বৰ্ডাৰ এণ্ড ৰিফ্লেক্টছ চেলেঞ্জেছ ফেচড বাই মাদাৰ্ছ এমিডছ কনফ্লিক্ট। এতিয়া এই যিখন চিনেমা আছে জুইফুল, সেই চিনেমাখন মেইনলি আছাম নাগালেণ্ড বৰ্ডাৰৰ ওপৰত বেছ কৰি বনোৱা হৈছে আৰু সেই বৰ্ডাৰত থকা দুজনী মাদাৰ্ছৰ ওপৰত এই চিনেমাখনৰ প্লটটো বনোৱা হৈছে। দুজনী মাদাৰ্ছৰ এজনী আছিলে এছামিজ, যাৰ কেৰেক্টাৰটোৰ নাম আছিলে লখিমী, আৰু এজনী আছিলে আমাৰ নগা, যাৰ কেৰেক্টাৰটোৰ নাম আছিলে ৰেংমা। তো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব, কাৰণ আজিকালি পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা দেখা যায় যে কি কিছুমান ভিতৰুৱা প্ৰশ্ন সোধে। চ' এইটো ইয়াতে আমাক সুধি দিবও পাৰে যে ফিল্মখনৰ প্লটটো ক'ত বেছ হৈ আছে। তো এইটো হ'ব আছাম নাগালেণ্ড বৰ্ডাৰৰ ওপৰত, আৰু ইয়াৰে যিটো লিড কেৰেক্টাৰ দুটাৰ নাম কি আছে সেইটোও আমি সুধিব পাৰে। তো এজনী হ'ল লখিমী আৰু এজনী হ'ল কি নগা, যিজনৰ নাম আছিলে ৰেংমা। নেশ্যনেল ফিল্ম এৱাৰ্ডছ, এতিয়া আমি চাওঁ আমাৰ নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ বিষয়ে অলপ আমি জানিব লাগিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া উইল প্ৰেজেণ্ট দিছ এৱাৰ্ডছ এট বিজ্ঞান ভৱন, নিউ দিল্লী। আমাৰ যিটো নেশ্যনেল এৱাৰ্ডছ আছে এইটো বিজ্ঞান ভৱনত দিয়া হয় নিউ দিল্লীত, আৰু এইটো কাৰ দ্বাৰা দিয়া হয়, প্ৰেচিডেণ্টৰ দ্বাৰা দিয়া হয়। নেশ্যনেল এৱাৰ্ডছ আৰ গিভেন ইন 3 মেইন ছেকশ্যনছ, আৰু নেশ্যনেল এৱাৰ্ডছ 3টা ছেকশ্যন বা 3টা কেটেগৰীত দিয়া হয়। এটা হ'ল আমাৰ ফাৰ্ষ্ট কেটেগৰীটো হ'ল ফিচাৰ ফিল্ম। এতিয়া ফিচাৰ ফিল্ম কোনবিলাক, যিবিলাক নেৰেটিভ ফিল্মছ হয় এবভ 72 মিনিটছ ইন অল ইণ্ডিয়ান লেংগুৱেজেছ। জেনেৰেলি আমি ফিচাৰ ফিল্ম বুলি ক'লে আমি যিবিলাক কমাৰ্চিয়েল পাৰপজৰ কাৰণে বনোৱা হয়, কমাৰ্চিয়েল পাৰপজৰ কাৰণে যিবিলাক ফিল্ম বনোৱা হয়, বা এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে যিবিলাক বনোৱা হয় মুভিজ, আৰু যিবিলাকৰ যিটো লেন্থ ইয়াতে কৈছে যে এবভ 72 মিনিটছ হয়, সেইবিলাক আচলতে কি হয়, ফিচাৰ ফিল্ম। আৰু নেক্সট যিটো কেটেগৰীত আমাৰ নেশ্যনেল এৱাৰ্ডছ দিয়া হয় সেইটো হ'ল নন ফিচাৰ ফিল্ম। নন ফিচাৰ ফিল্ম জেনেৰেলি কোনবিলাক হয়, যিবিলাক ডকুমেণ্ট্ৰিজ হয়, শ্বৰ্ট ফিল্ম হয় বা এনিমেশ্যন হয়, আৰু এইবিলাকৰ লেন্থবিলাক জেনেৰেলি 72 মিনিটছতকৈ কম হয়। যেনেকুৱা শ্বৰ্ট ফিল্মবিলাক জেনেৰেলি 40 মিনিটছৰ লেন্থৰ হয়। তো সেইবিলাক হয় কি নন ফিচাৰ ফিল্ম। আৰু এটা কেটেগৰী, যিটো কেটেগৰীত আমাৰ নেশ্যনেল এৱাৰ্ডছ দিয়া হয় সেইটো হ'ল বেষ্ট ৰাইটিংছ অন চিনেমা। এতিয়া ইয়াৰ উপৰিও যিখিনি ক্ৰিটিক্স আছে, চিনেমাৰ যিখিনি ৰিভিউজ কৰে বা ক্ৰিটিচিজিম কৰে বা চিনেমাখন যোনে ষ্টাডি কৰে, সেইবিলাকৰ ওপৰতো আমাৰ কিহত হয়, নেশ্যনেল এৱাৰ্ডছত এটা কেটেগৰী থাকে যাক কোৱা হয় বেষ্ট ৰাইটিংছ অন চিনেমা। চ' মেইনলি আমাৰ নেশ্যনেল এৱাৰ্ডছ এই 3টা কেটেগৰীতে দিয়া হয়, ফিচাৰ ফিল্ম কেটেগৰী, নন ফিচাৰ ফিল্ম কেটেগৰী আৰু বেষ্ট ৰাইটিংছ অন চিনেমা।
The awards were first given in 10th October 1954 for the films released in 1953. এতিয়া নেশ্যনেল এৱাৰ্ডছ ফৰ দ্য ফাৰ্ষ্ট টাইম দিয়া হৈছিলে 10th October 1954 ফৰ দ্য ফাৰ্ষ্ট টাইম, আৰু এই ফিল্মখিনি এৱাৰ্ডটো দিয়া হৈছিলে যিখিনি ফিল্ম 1953 ৰিলিজ হৈছিলে তাহাঁতৰ কাৰণে। নেক্সট আছে ছেপাৰেট এৱাৰ্ডছ ফৰ এক্টৰ এক্ট্ৰেছ এণ্ড টেকনিচিয়ানছ ৱেৰ ষ্টাৰ্টেড ইন 1968 ফৰ দ্য ফিল্মছ ৰিলিজড ইন 1967। এতিয়া কি হয়, আমাৰ যিটো 1954ত এৱাৰ্ড দিয়া হৈছিলে সেইখিনি ষ্টেটছ এৱাৰ্ড আছিলে বা ৰিজনেল ফিল্মছৰ কাৰণে দিয়া হৈছিলে, ৰিজনেল ফিল্মছৰ কাৰণে দিয়া হৈছিলে। কিন্তু নেক্সট যেতিয়া নেক্সট 1968ত কি কৰা হ'ল, আমাৰ ছেপাৰেট এক্টৰৰ কাৰণেও বেষ্ট এক্টৰ বা এনেকুৱা ধৰণৰ বেষ্ট এক্ট্ৰেছ বা টেকনিচিয়ানবিলাকৰ কাৰণেও বা আমাৰ চিনেমেটোগ্ৰাফিৰ কাৰণেও এৱাৰ্ড দিয়া ষ্টাৰ্ট কৰিলে 1968ত। আৰু সেই 1968ত যিখিনি এৱাৰ্ডছ দিয়া হৈছিলে সেইখিনি যিখিনি ফিল্ম 1967ত ৰিলিজ হৈছিলে তাৰ কাৰণে দিয়া হৈছিলে। নেক্সট আছে আমাৰ NFDC replaces DFF as the administrating body in 2021। এতিয়া NFDC মানে কি? NFDC হ'ল আমাৰ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন, নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। সেইটোৱে কি কৰিলে, NFDCয়ে কি কৰিলে, যিটো আমাৰ আগতে DFF আছিলে, DFF মানে হ'ল আমাৰ ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল, ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল, ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল এইটো ৰিপ্লেচ কৰিলে। কাৰণ ইয়াৰ আগতে আমাৰ DFF-এ কি কৰিছিলে, এই প্ৰাইজবিলাক এডমিনিষ্ট্ৰেট কৰিছিলে, মানে এই নেশ্যনেল ফিল্ম এৱাৰ্ডছবিলাক DFF-ৰ দ্বাৰা দিয়া হৈছিলে বা এডমিনিষ্ট্ৰেটিং বডি আছিলে। কিন্তু পিছত 2021ত NFDC অৰ্থাৎ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এইটো কি কৰিলে, ৰিপ্লেচ কৰিলে। নেক্সট, ইনিচিয়েলি কল্ড ষ্টেটছ এৱাৰ্ডছ উইথ 2 প্ৰেচিডেণ্ট গ'ল্ড মেডেলছ, 2 certificates of merits and silver medals for a dozen of regional films। আৰু ইনিচিয়েলি ইহঁতক ষ্টেটছ এৱাৰ্ডছ বুলি কোৱা হৈছিলে, আৰু তাৰ লগতে কি কৰা হৈছিলে, প্ৰেচিডেণ্টৰ গ'ল্ড মেডেলছ বুলি এটা কেটেগৰী আছিলে, বা চাৰ্টিফিকেটছ অফ মেৰিটছ বুলি আৰু এটা কেটেগৰী আছিলে, আৰু চিলভাৰ মেডেলছ দিয়া হৈছিলে মেইনলি ৰিজনেল ফিল্মবিলাকৰ ক্ষেত্ৰত। নেক্সট আছে 2 prizes cash and certificates are given। এতিয়া আমাৰ নেশ্যনেল ফিল্ম ফেষ্টিভেলত আমি আগতেই কৈছোঁ যে স্বৰ্ণ কমল আৰু ৰজত কমল বুলি দুই ধৰণৰ প্ৰাইজ থাকে। এতিয়া স্বৰ্ণ কমলক গল্ডেন লোটাছ বুলিও কোৱা হয় বা ৰজত কমলক চিলভাৰ লোটাছ বুলিও কোৱা হয়। আৰু স্বৰ্ণ কমলটো হাইষ্ট টায়াৰ হয় আৰু ৰজত কমলটো ছেকেণ্ড হাইষ্ট টায়াৰ হয়। আৰু স্বৰ্ণ কমল কেইটামান কেটেগৰীতে দিয়া হয়, যেনেকুৱা বেষ্ট ফিচাৰ ফিল্ম হওক, বেষ্ট ডাইৰেকশ্যন হওক, বেষ্ট চিলড্ৰেন ফিল্ম হওক, বা দাদা চাহেব ফাল্কে এৱাৰ্ড হওক, এইকেইটা কেটেগৰীতহে আমাৰ কি কৰা হয়, স্বৰ্ণ কমল এৱাৰ্ডটো দিয়া হয়। আৰু ৰজত কমল ক'ত দিয়া হয়, মেইনলি বেষ্ট এক্টৰ, বেষ্ট এক্ট্ৰেছ, চিনেমেটোগ্ৰাফি, মিউজিক, ৰিজনেল ফিল্মছ এইবিলাকতো কি কৰা হয়, বা টেকনিকেল এৱাৰ্ডছবিলাকতো কি কৰা হয়, ৰজত কমল এৱাৰ্ড দিয়া হয়। আৰু প্ৰাইজ মানে কি হয়, ইয়াতে স্বৰ্ণ কমলক যিটো কেছ ৰিৱাৰ্ড দিয়া হয় সেইটো হায়াৰ হয় আৰু ৰজত কমলত লোৱাৰ হয়। এতিয়া জেনেৰেলি কি হয়, আমাৰ যিটো কি থাকে স্বৰ্ণ কমল তাত থাকে, তাতে 3 লাখৰ কি দিয়া হয়, 3 লাখ কেছ এৱাৰ্ড দিয়া হয়, 3 লাখ কেছ এৱাৰ্ড দিয়া হয়। আৰু আমাৰ যিটো ৰজত কমল আছে তাতে 2 লাখৰ কেছ এৱাৰ্ড দিয়া হয়, 2 লাখৰ কেছ এৱাৰ্ড দিয়া হয়, 2 লাখৰ কেছ এৱাৰ্ড দিয়া হয়। ইয়াৰ উপৰিও আমাৰ ডিজাইনটো ইয়াতে কি থাকে, স্বৰ্ণ কমলটো গ'ল্ড প্লেটেড লোটাছ থাকে আৰু ইয়াতে চিলভাৰ প্লেটেড লোটাছ মেডেল থাকে। নেক্সট আছে আমাৰ উইনাৰ্ছ অফ 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডছ। এতিয়া আমাৰ এক্সট্ৰা কিছুমান পইণ্ট আছে যে 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডছত আৰু কোনে কি এৱাৰ্ড পালে আমি কেইটামান চাওঁ। যেনেকৈ বেষ্ট ফিচাৰ ফিল্ম আছে, সেইটো কোনে পাইছে, আৰ্টিকেল 370। আৰ্টিকেল 370 আমি জানো যে সেইটো আমাৰ ফেমাছ কি হয়, আৰ্টিকেল হয়, কাৰণ আৰ্টিকেল 370 আমাৰ যিটো আৰ্টিকেল 370 আছে, এই 370টো আমাৰ কি হয়, জম্মু এণ্ড কাশ্মীৰৰ স্পেচিয়েল ষ্টেটাছ দিয়ে। কাৰণ আমি জানো যে আৰ্টিকেল 370 কাৰণে আমাৰ জম্মু এণ্ড কাশ্মীৰৰ ছেপাৰেট ফ্লেগছ থাকে বা ছেপাৰেট কনষ্টিটিউশ্যন থাকে, আৰু ইণ্ডিয়ান যিবিলাক লছ থাকে বা ইণ্ডিয়ান যিবিলাক এক্টছ থাকে সেইবিলাক আচলতে কি হয়, যিটো জম্মু এণ্ড কাশ্মীৰৰ কি আছিল, জম্মু এণ্ড কাশ্মীৰৰ যিটো এছেম্বলি আছিল তাতে সেই বস্তুটো কি হ'ব লাগে, পাছ হ'ব লাগে, তেতিয়াহে জম্মু কাশ্মীৰত সেইটো কি হয়, এপ্লিকেবল হয়। চ' এইখিনিৰ বিষয়ে আৰ্টিকেল 370 কয়, যিটোৱে কি দিয়ে, ৰিলেটেড টু স্পেচিয়েল ষ্টেটাছ অফ জম্মু এণ্ড কাশ্মীৰ, জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল কিছুমান সুবিধা দিয়া হয়, আৰ্টিকেল 370 আছে। পিছত সেইটো কি কৰা হয়, উঠাই লোৱা হয়, আৰু সেই গোটেই পৰিঘটনাটোৰ ওপৰতে এই ফিল্মখন বনোৱা হয়। আৰু এই ফিল্মখনৰ ডাইৰেক্টৰ হ'ল আদিত্য ধৰ, ফেমাছ ডাইৰেক্টৰ হয়।
ইয়াৰ পিছত আছে আমাৰ বেষ্ট এক্টৰ কোনে পাইছিলে কাৰ্তিক আৰিয়ান আৰু কোনখন মুভিৰ কাৰণে পাইছিলে চন্দু চেম্পিয়ন ইয়াতে সেই মুভিখনৰ পোষ্টাৰ দিয়া হৈছে আৰু এই মুভিখনো আচলতে ফেমাছ মুভি হয় কাৰণ এই মুভিখন এজন ইণ্ডিয়ান আৰ্মিৰ চলজাৰ যাৰ নাম আছিলে মৌলিকান্ত পেটকাৰ তেখেতৰ ওপৰত বনোৱা হৈছে মৌলিকান্ত পেটকৰ ইণ্ডিয়ান আৰ্মিৰ এজন চলজাৰ আছিলে আৰু তেখেতে 1965 যিটো ইণ্ডিয়া পাকিস্তান ৱাৰ হৈছিলে তেখেতৰ বডিত গুলি লাগিছিলে আৰু তেখেত পিছত পেৰালাইজ হৈছিলে আৰু পিছত তেখেতে 1972 যেতিয়া পেৰা অলিম্পিক্স হৈছিলে সেই পেৰা অলিম্পিক্সত ইণ্ডিয়াৰ পৰা ফাৰ্ষ্ট তেখেতে গ'ল্ড মেডেলিষ্ট হৈছিলে বা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু সেই তেখেতৰ জীৱনৰ ওপৰতে এই চিনেমাখন বনোৱা হৈছে চন্দু চেম্পিয়ন নেক্সট আছে আমাৰ বেষ্ট এক্ট্ৰেছ কোনে পাইছিলে য়ামি গৌতমে আৰু কোনটোৰ ওপৰত পাইছিলে আৰ্টিকেল 370 মুভি ইয়াত ওপৰত এই বেষ্ট ফিচাৰ ফিল্মৰ সেইখনেই হৈছিলে আৰ্টিকেল 370 নেক্সট বেষ্ট ডাইৰেক্টৰ কোনে পাইছিলে ৰাজকুমাৰ পেৰিয়াস্বামী আৰু কোনখন মুভিৰ কাৰণে আমৰণ মুভিৰ কাৰণে নেক্সট আছে বেষ্ট এনিমেশ্যন ফিল্ম এই বেষ্ট এনিমেশ্যন ফিল্ম কোনখন হৈছিলে টাচ্ড এজ ৱাটাৰ এই মুভিখনে বেষ্ট এনিমেশ্যন ফিল্ম কেটেগৰীত প্ৰাইজ পাইছিলে নেক্সট আছিলে বেষ্ট নন ফিচাৰ ফিল্ম আৰু নন কেটেগৰীৰ যিটো ফিচাৰ ফিল্মৰ কেটেগৰী থাকে তাতে কোনে বেষ্ট ফিল্ম পাইছিলে সেইটো পাইছিলে ভাংগৰে চ' আমাৰ 72 নেশ্যনেল এৱাৰ্ডছৰ এইখিনি আমাৰ মেইন পইণ্ট আছিলে যদিও কিবা কিবি ৰৈ গৈছে তথাপিও এইখিনি আমি ভালকৈ চালে আমি পৰীক্ষাত বহুতখিনি আমাৰ হেল্প হ'ব আজিৰ কাৰণে ইমানেই থেংক ইউ